নমস্কাৰ, আজি হৈছে 18 এপ্ৰিল। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত বহু কংগ্ৰেছ নেতা বিচাৰে মই মুখ্যমন্ত্ৰী হোৱাটো। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহু কংগ্ৰেছ নেতাই হোৱাটছএপত দিয়ে মোক মেছেজ। ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতাই পৱন খেৰাক সমালোচনা কৰি মোক সমৰ্থন দিয়ে। বহু শীৰ্ষ কংগ্ৰেছীয়ে মোক ফোন কৰে। মই প্ৰধানমন্ত্ৰী মোদীজীক কংগ্ৰেছীয়ে ফোন কৰা বুলি দেখুৱাই দিওঁ। কৰ্ণাটকৰ পৰা ৰাজস্থানলৈকে সকলো কংগ্ৰেছীয়ে ফোন কৰে। প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছী নেতাৰ মোৰ সৈতে সম্পৰ্ক আছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ। পুনৰ হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ। সদনত উত্থাপন সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক। এই তিনিখন ঐতিহাসিক বিধেয়কক লৈ ভোট। মহিলাৰ আসন সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিধেয়ক। মহিলা সংৰক্ষণৰ বিধেয়কৰ বিৰোধিতা বিৰোধীৰ। সদনত গৃহীত নহ'ল মহিলা সংৰক্ষণ বিধেয়ক। মহিলা সংৰক্ষণ বিধেয়কৰ বিৰুদ্ধে ভোট বিৰোধীৰ। সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হ'ল বিধেয়কখন। 2/3 ভোট নোপোৱাৰ বাবেই নহ'ল গৃহীত। ভোটদানত অংশ ল'লে 528জন সাংসদে। NDAৰ সপক্ষত 298টা ভোট। বিৰোধীৰ পক্ষত পৰিল 230টাকৈ ভোট। সংসদত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণত এই মন্তব্য। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। সমগ্ৰ দেশৰ মহিলাক অপমান কৰিলে কংগ্ৰেছে। মহিলাৰ বাবে অহা বিধেয়ক গৃহীত হোৱাত বাধা কংগ্ৰেছ মিত্ৰজোঁটৰ। কংগ্ৰেছৰ বিৰুদ্ধে আৰম্ভ হৈছে মহিলাৰ প্ৰতিবাদ। মহিলা সবলীকৰণত প্ৰচণ্ড বাধা দিলে কংগ্ৰেছে। মহিলাৰ উন্নতিৰ বাবে বাধাৰ কাৰণ হৈ পৰিল কংগ্ৰেছ মিত্ৰজোঁট। সমগ্ৰ দেশৰ মহিলাক কংগ্ৰেছে অপমান কৰা বুলি শ্লোগান দি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ মহিলাই। আগবঢ়াইছোঁ আন এটা খবৰ। অসমত বাবৰৰ নামত মছজিদ নিৰ্মাণ কৰিলেই শেষ কৰি দিম। এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাবৰৰ নামত কোনেও মছজিদ নিৰ্মাণ কৰিব নোৱাৰিব। ইয়াত কৃষ্ণ নামতহে মন্দিৰ নিৰ্মাণ কৰিব পাৰিব। বাবৰৰ মছজিদৰ ঠাইত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰিলে। মমতা বেনাৰ্জীৰ আশীৰ্বাদৰ বাবে হুমায়ুন কবিৰে পশ্চিমবংগত মছজিদ নিৰ্মাণ কৰিব পাৰিছে। বাংলাদেশী মিয়াৰ বাবে হিন্দু ল'ৰা ছোৱালীৰ জীৱন বিপদত পৰিছে। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। কংগ্ৰেছ নেতা পৱন খেৰালৈ চৰম সংকট। উচ্চতম ন্যায়ালয়ত নাকচ জামিন আবেদন। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা। উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে পৱন খেৰাই। আদালতে গ্ৰহণ নকৰিলে কোনো যুক্তি। পৱন খেৰা অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। জামিন আবেদন নাকচ হোৱাৰ পাছতে এতিয়া কাৰাগাৰলৈ যোৱাৰ পথ প্ৰশস্ত হ'ল পৱন খেৰাৰ। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে বিপদত পৰিছে পৱন খেৰা। আন এটা খবৰ। ভোটদানৰ পাছতো ৰেহাই নাই। ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱাৰ। চৰকাৰী মাটি এৰিবলৈ সাজু হওক বেদখলকাৰী। আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান। বিজেপি চৰকাৰ আহিলেই হ'ব ভয়ংকৰ উচ্ছেদ। বেদখলকাৰীয়ে নাপাব ৰেহাই। বেদখলকাৰীৰ মাজত লাগিব হাহাকাৰ। নিৰ্বাচনৰ ফলাফলৰ পাছতে চলিব প্ৰশাসনৰ বুলডোজাৰ। চৰৰ মাতব্বৰৰ পৰা মাটি কাঢ়ি আনি দিয়া হ'ব। বৰ্তমানো ৰাজ্যত লাখ লাখ বিঘা ভূমি আছে উচ্ছেদ কৰিবলৈ। 20ৰ পৰা 25 বছৰ পৰ্যন্ত লাগিব অসমৰ সকলো মাটি উদ্ধাৰ কৰিবলৈ। দিব লৈছোঁ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। ষ্ট্ৰেইট অৱ হৰমুজ খুলি দিলে ইৰাণে। হৰমুজ খোলাৰ লগে লগে আহি গ'ল ভাল খবৰ। ভাৰতত দাম কমিব খাৰুৱা তেলৰ। আন্তৰ্জাতিক বজাৰত 12% হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য। ভাৰতে প্ৰয়োজনীয় 85% তেল আমদানি কৰে হৰমুজৰ পৰা। আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম কমাৰ লগে লগে ভাৰততো পৰিব প্ৰভাৱ। ইফালে শ্বেয়াৰ বজাৰতো একেদিনাই বৃহৎ উত্থান। গিফ্ট নিফ্টত 400 পইণ্টতকৈ অধিক বৃদ্ধি। তেল কোম্পানী HPCL, BPCL, IOC, পইণ্ট টায়াৰ লগতে একেলগে সোণ ৰূপ দামতো পৰিব ব্যাপক প্ৰভাৱ। দিব লৈছোঁ আন এটা খবৰ। নাগৰিকত্ব। ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ। ন্যায়ালয়ৰ তদন্ত নিৰ্দেশ। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে। বিপদে পিছাই এৰা নাই বিৰোধী দলপতি ৰাহুল গান্ধীৰ। নেতাগৰাকীৰ বিপদ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। নাগৰিকত্ব গোচৰৰ শুনানিৰ সময়ত আদালতে এই নিৰ্দেশ জাৰি কৰে। উল্লেখযোগ্য যে সংসদত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব সন্দৰ্ভত উচ্চ ন্যায়ালয়ত ভিগনেছ শিশিৰে আবেদন দাখিল কৰিছে। আবেদনকাৰীয়ে লক্ষ্ণৌ সাংসদ বিধেয়ক আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায়।
আবেদনকাৰীয়ে ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব সন্দৰ্ভত উচ্চ ন্যায়ালয়ত তদন্ত দাবী কৰিছিল। ইয়াৰ পূৰ্বে আবেদনকাৰীয়ে সাংসদ তথা বিধায়ক গান্ধীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছিল। চলিত বৰ্ষ 28 জানুৱাৰীত লক্ষ্ণৌৰ সাংসদ বিধায়ক আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পিছত আবেদনকাৰীৰ অনুৰোধ খাৰিজ কৰে। ইয়াৰ পিছতে আবেদনকাৰী চলিত বৰ্ষ 12 ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত আবেদন জনায়। 17 ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে শিশিৰৰ আবেদন গ্ৰহণ কৰে। আদালতত এজাহাৰ দাখিল কৰাৰ সময়ত আবেদনকাৰীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্ৰিটিছ নাগৰিকত্ব সন্দৰ্ভত ৰায়বেৰেলীৰ কোটৱালী থানাত গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছিল। লক্ষ্ণৌৰ সাংসদ বিধায়ক আদালতত দাখিল কৰা আবেদন ন্যায়াধীশে ইতিমধ্যে খাৰিজ কৰিছে। তৃতীয়গৰাকী বিশেষ ন্যায়াধীশ ACGM আলোক বৰ্মাই এই নাগৰিকত্ব সন্দৰ্ভত ৰায় প্ৰদান কৰে। আবেদন দাখিল কৰাৰ পিছত 8 দিন ধৰি শুনানি চলিছিল। তাৰ পিছত আদালতে এই আবেদন খাৰিজ কৰে। আদালতে উল্লেখ কৰে যে এই বিষয়ত এতিয়াও উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে কোনো সিদ্ধান্ত লোৱা নাই। এই আদালতৰ নাগৰিকত্ব বিষয়ত বিচাৰ কৰা কৰ্তৃত্ব নাই। আবেদনকাৰীয়ে নিজৰ নাগৰিকত্ব সন্দৰ্ভত কোনো নতুন আৰু সুনিৰ্দিষ্ট প্ৰমাণ দাঙি ধৰা নাই, যাৰ বাবে এই আবেদন খাৰিজ কৰা হয়। আন এটা খবৰ, পৱন খেৰাক আত্মসমৰ্পণ কৰিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। পৱন খেৰাই গুৱাহাটীলৈ আহি আদালতত আত্মসমৰ্পণ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে ক'লে এই কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সৈতে জড়িত অভিযোগৰ গোচৰত দেশৰ উচ্চতম ন্যায়ালয়ে পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ নেতা পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰি গুৱাহাটীত হাজিৰ হ'ব লাগে। বৰ্তমান নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে উত্তৰ দিনাজপুৰত ANIৰ সৈতে হোৱা বাৰ্তালাপত কয়, মই ভাবোঁ পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে। তেওঁ গুৱাহাটীলৈ আহি আদালতত আত্মসমৰ্পণ কৰিব লাগে। উল্লেখযোগ্য যে দিনটো আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বিৰুদ্ধে তৰা গোচৰত কংগ্ৰেছ নেতা পৱন খেৰাক অসমৰ যিকোনো ন্যায়িক আদালতৰ কাষ চাপিবলৈ নিৰ্দেশ দি মঙলবাৰে মঞ্জুৰ কৰা অন্তৱৰ্তীকালীন জামিনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে নাকচ কৰে। তেলেংগানা উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে 10 এপ্ৰিলৰ পৰা এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ৰ বৰ্তমান আদেশ অনুসৰি পৱন খেৰাই অসমৰ সংশ্লিষ্ট ন্যায়িক আদালতৰ কাষ চাপি আইন অনুসৰি উপযুক্ত সকাহ বিচাৰিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই পাছপোৰ্ট আৰু সা সম্পত্তি তথ্য প্ৰকাশক লৈ উত্থাপিত অভিযোগৰ সৈতে জড়িত গোচৰত খেৰাক তেলেংগানা উচ্চ ন্যায়ালয়ে এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ভাৰত, UAE আৰু ইজিপ্তৰ 3খন পাছপোৰ্ট আছে আৰু ডুবাই আৰু আমেৰিকাৰ ৱাইনিঙৰ এটা কোম্পানী অপ্ৰকাশিত বিলাসী সম্পত্তি তেওঁৰ মালিক। ইফালে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপে প্ৰচাৰ কৰা নথিপত্ৰসমূহক AI জেনেৰেটেড ফেব্ৰিকেশ্যন বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী পৰিয়ালে পৱন খেৰাই এই দাবীসমূহক ভিত্তিহীন বুলি অস্বীকাৰ কৰিছে। আনহাতে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এইবাৰ পশ্চিমবংগই পৰিৱৰ্তনৰ সাক্ষী হ'বলৈ নিশ্চিত হৈছে। উল্লেখযোগ্য যে পশ্চিমবংগত অহা 23 আৰু 29 এপ্ৰিলত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 মে'ত ফলাফল ঘোষণা কৰা হ'ব। আগবঢ়াইছোঁ আন এটা খবৰ, পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে 50,000 টকা ৰাখিলে মেচিউৰিটিত কিমান পাব জানো আহক। পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, চমুকৈ PPF হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক দীৰ্ঘম্যাদী সঞ্চয়, যিটো ইংৰাজীত ছেভিংছ আৰু ইনভেষ্টমেণ্ট পৰিকল্পনা। যিকোনো ৰাষ্ট্ৰায়ত্ত বেংক বা পোষ্ট অফিচত PPF একাউণ্ট খুলিব পাৰি। ইয়াত অন্যান্য স্কিমৰ তুলনাত বহু বেছি সুদ পোৱা যায়, অৰ্থাৎ ইণ্টাৰেষ্ট পোৱা যায়। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এয়া সম্পূৰ্ণভাৱে কৰমুক্ত। বৰ্তমান PPFত 7.1% সুদ দিয়া হৈছে। নিয়ম অনুসৰি এই স্কিমত বছৰি ন্যূনতম 500 টকা আৰু সৰ্বোচ্চ 1.5 লাখ টকা জমা কৰিব পাৰে। ইয়াক এককালীন বা কিস্তিতো টকা জমা দিয়াৰ সুবিধা আছে। PPFত আপুনি 15 বছৰৰ বাবে বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট কৰিব পাৰে। যিকোনো ভাৰতীয় নাগৰিকে এই একাউণ্ট খুলিব পাৰে। ৰাষ্ট্ৰায়ত্ত বেংক, বেচৰকাৰী কিছু অনুমোদিত বেংক আৰু ডাকঘৰত অৰ্থাৎ পোষ্ট অফিচত এই একাউণ্ট খোলা সুবিধা আছে। গেৰাণ্টিসহ ৰিটাৰ্ণ ইয়াত আপুনি পাবই। সেয়ে PPF অত্যন্ত জনপ্ৰিয় এক স্কিম। PPF স্কিম সাধাৰণতে মধ্যবিত্ত আৰু সঞ্চয়প্ৰৱণ নাগৰিকৰ বাবে ভাল বিকল্প। দীৰ্ঘম্যাদী আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু কৰ সাশ্ৰয়ৰ বাবে ই অত্যন্ত কাৰ্যকৰী এটা উপায়। আপুনি যদি পোষ্ট অফিচৰ PPF একাউণ্ট বছৰি 50,000 টকা জমা কৰে তেন্তে 15 বছৰত
আপোনাৰ মুঠ বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট 7,50,000 টকা হ'ব। প্ৰতি বছৰে 50,000 টকাকৈ জমা কৰিলে মেচিউৰিটিত আপুনি 13,56,070 টকা পাব। ইয়াৰ 6,06,000 টকা আপুনি কেৱল সুদ হিচাপেই পাব।